বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন আৰু অন্তিম দিনৰ দিনা দেখা পোৱা গৈছে বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীৰ বাবে প্ৰচাৰৰ ব্যাপক অভিযান আৰু তেওঁলোকৰ যি সমগ্ৰ সমষ্টিটো বঙাইগাঁৱৰ যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদে তেওঁলোকে সমষ্টিটোৰ ৰাইজক জাগ্ৰত কৰাৰ বাবে বা ভোটৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে আজি বিশাল বাইক ৰেলী আয়োজন কৰিছে। প্ৰচাৰ কেনেকৈ চলিছে? ক'বলৈ গ'লে প্ৰচাৰ খুব ভাল চলিছে। আজি আমাৰ যুৱ পৰিষদৰ পৰা 2000ৰ বেছি অধিক ইয়াতে বাইকৰ ৰেলী হ'ব আৰু মহিলা পৰিষদৰ পৰা 5000ৰো অধিক আছে আৰু আমাৰ যিটো বঙাইগাঁও পঞ্চায়তৰ পৰা 50ৰো অধিক পিলপিলে আজি ৰেলী চলি আছে। ইতিমধ্যে আহিটো আৰম্ভ হৈ গ'ল, মহিলা পৰিষদটো আৰম্ভ হৈ গৈছে আৰু ইয়াতে আমাৰ যিটো আমাৰ যুৱকসকলৰ যিটো বাইকৰ ৰেলী ইতিমধ্যে গোটেইখিনি আহিছে 19খন আঞ্চলিকৰ পৰা আৰু সকলোৱে আমি অলপ পিছতে আমি ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিম। বঙাইগাঁও সমষ্টিৰ যি 19খন আঞ্চলিক সমিতি আছে 19খন আঞ্চলিকৰ পৰা হেজাৰ হেজাৰ যুৱকে এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে আজিৰ যি প্ৰচাৰৰ অন্তিম দিনা তেওঁলোকে এনেদৰে তেওঁলোকৰ মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী দীপ্তিময় চৌধুৰীৰ হকে তেওঁলোকে ৰাজপথত ওলাই আহিছে প্ৰচাৰৰ বাবে। বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, DD নিউজ।